সকলোকে স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ। লাষ্ট টাইম আপোনালোকক যিকেইটা প্ৰেক্টিছ পেপাৰ দিয়া হৈছিল MS এক্সেলৰ এইটো ভিডিঅ' অলৰেডি আপলোড দিয়া হৈ গ'ল আৰু এইটো ভিডিঅ'ত আমি MS ৱৰ্ডৰ যিটো প্ৰেক্টিছ পেপাৰ প্ৰভাইড কৰা হৈছিল হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপৰ জৰিয়তে এই প্ৰেক্টিছ পেপাৰৰ সলিউশনটো আমি চাম। কুৱেশ্যনটো কেনেকুৱা আছিল মূলতঃ আপোনালোকৰ কুৱেশ্যন দিছিলে যে First of all, আমাক কিছুমান ইনস্ট্ৰাকশন দিছিলে। ইনস্ট্ৰাকশনটোত কৈছিলে যে ক্ৰিয়েট এ নিউ ফোল্ডাৰ অন দি ডেস্কটপ এণ্ড নেম ইট উইথ ইয়োৰ নেম ফলোড বাই ৰোল নাম্বাৰ। প্ৰথমতে আমাক ডেস্কটপত এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব কৈছিলে আৰু ফোল্ডাৰটো ৰিনেম কৰিব কৈছিলে। ৰিনেমত কি দিব কৈছিলে নিজৰ নামটো আৰু ৰোল নাম্বাৰ। তো ফাৰ্ষ্ট অফ অল মই ডেস্কটপত এটা ফোল্ডাৰ ক্ৰিয়েট কৰি লওঁ। ওকে, এইটো আহি গৈছে মোৰ ডেস্কটপ। মই ৰাইট ক্লিক কৰি নিউ ক্লিক কৰি ফোল্ডাৰ এটা ক্ৰিয়েট কৰি লম আৰু নিজৰ নাম আৰু ৰোল নাম্বাৰ। ফৰ এক্সাম্পল মই নিজৰ নাম লিখি টাইটেল নিলিখিলে হ'ব, অকল নাম লিখি ৰোল নাম্বাৰ এইটো যাতে মানে এইটো আচলতে দিয়া হয় কুৱেশ্যনটো যাতে এইটো বস্তুখিনি কাৰ কোনটো টাস্ক হয় সেইটো গম পোৱা যায়, মানে কোনে কোনটো কৰিছে। ঠিক আছে, গতিকে নাম আৰু ৰোল নাম্বাৰত ওলাই পৰিব। মই নাম আৰু ৰোল নাম্বাৰ দি এটা ফোল্ডাৰ ক্ৰিয়েট কৰিলোঁ ডেস্কটপত। দেন আমাক সেকেন্ড কুৱেশ্যন কি কৈছিলে, লগতে এটা কুৱেশ্যন কৈছিলে দেন ক্ৰিয়েট এ নিউ MS Word ডকুমেণ্ট ইনসাইড দি ফোল্ডাৰ এণ্ড ৰিনেম দি ফাইল এজ MS Word প্ৰেক্টিছ। ভিতৰতে এটা MS Wordৰ ডকুমেণ্ট ক্ৰিয়েট কৰিব কৈছিলে। আমি ৰাইট ক্লিক কৰি নিউত গৈ MS Wordৰ ডকুমেণ্ট ক্ৰিয়েট কৰি লওঁ আৰু ৰিনেম কৰি লওঁ MS_Word_ প্ৰেক্টিছ। এণ্টাৰ প্ৰেছ কৰি ফাইলটো ক্ৰিয়েট হ'ল। তাৰপিছত আমি এইটো অপেন কৰি লওঁ। অপেন কৰাৰ পিছত আমাক ইয়াত কিছুমান টাস্ক কৰিবলৈ দিছে। প্ৰথমতে কৈছে যে টাইপ দি ফলোইঙত কি কৈছে হোৱাট ইজ এ কম্পিউটাৰ, এইটো দুটা পেৰাগ্ৰাফ আছে, এই পেৰাগ্ৰাফকেইটা লিখিব লাগে। মই আৰু টাইপ নকৰোঁ, টাইপ কৰিলে ভিডিঅ'টো লং হ'ব, গতিকে মই কপি কৰি থৈছিলোঁ, মই তাৰ পৰা পেষ্ট কৰি লওঁ। এইটো মই পেষ্ট কৰি ল'লোঁ। ঠিক আছে, তাৰপিছত আমি ওৱান বাই ওৱান কি কৈছিলে কুৱেশ্যনটোত ফৰ্মেটিং কৰিবলৈ এডিটিং কি কৰিবলৈ আমি এইটো চাই যাওঁ। ফৰ্মেটিঙৰ ক্ষেত্ৰত কৈছিলে যে হেডিংটো এৰিয়েল ব্লেক আৰু সাইজ 18 ৰাখিব লাগিব, অৰ্থাৎ হোৱাট ইজ এ কম্পিউটাৰ এইটো এৰিয়েল ব্লেক সিলেক্ট কৰিব লাগিব। আমি ইয়াৰ পৰা এৰিয়েল ব্লেক সিলেক্ট কৰোঁ আৰু সাইজ 18 হ'ব লাগিব বুলি কৈছিলে। তাৰপিছত মেক দি হেডিং বোল্ড আণ্ডাৰলাইন এণ্ড চেণ্টাৰ। হেডিংটো বোল্ড কৰিব লাগিব, বোল্ড আমি ক্লিক কৰিলোঁ। আণ্ডাৰলাইন ক্লিক কৰিম আৰু চেণ্টাৰ এলাইনমেণ্ট কৰি দিম। পেৰাগ্ৰাফ যি ছেকশ্যন আছে ডায়লগ বক্স আছে তাৰ পৰা। দেন পেৰাগ্ৰাফ কৈছে পেৰাগ্ৰাফৰ যি ফণ্ট দুটা পেৰাগ্ৰাফ আছে, দুইটা পেৰাগ্ৰাফৰ ফণ্ট কেলিব্ৰি ফণ্ট আৰু সাইজ 14 হ'ব কৈছে। গোটেইকেইটা মই সিলেক্ট কৰি ল'লোঁ। ফণ্ট মই ইয়াত চাৰ্চ কৰি লওঁ, কি কৈছিলে কেলিব্ৰি, এণ্টাৰ কৰিলোঁ আৰু 14 সাইজ কৰি ল'লোঁ। আৰু জাষ্টিফাই এলাইনমেণ্ট কৰিব কৈছে বহুত পেৰাগ্ৰাফ। জাষ্টিফাই কৰিবলৈ হ'লে আমি পেৰাগ্ৰাফ ছেকশ্যনতে পাম। আমি কণ্ট্ৰল আৰু জে প্ৰেছ কৰিও কৰিব পাৰোঁ শ্বৰ্টকাট, আদাৰৱাইজ আমি ইয়াত মেনুৱেলি ক্লিক কৰিও কৰিব পাৰোঁ। তো জাষ্টিফাই হৈ গ'ল। ইয়াৰ পিছত কৈছে ইনচাৰ্ট টেবুল বিল' দি পেৰাগ্ৰাফ ইনচাৰ্ট এ টেবুল উইথ 3 কলাম এণ্ড 4 rows। 3টা কলাম আৰু 4টা ৰ' লগাই এটা টেবুল ইনচাৰ্ট কৰিব কৈছে। মই এই লেফ্ট ছাইডত টেবুল এটা ইনচাৰ্ট কৰিলোঁ। এণ্টাৰ প্ৰেছ কৰি আৰু অলপ তলতে কৰোঁ। 3টা কলাম আৰু 4টা ৰ' হ'ল। তাৰপিছত কি লিখিব কৈছে নেম, ডিপাৰ্টমেণ্ট আৰু কণ্টেক্ট। ইয়াত মই নেম লিখিলোঁ, ইয়াত ডিপাৰ্টমেণ্ট, দেন কণ্টেক্ট লিখি ল'লোঁ। অ'কে, তাৰপিছত কি কৈছে নেম ৰাহুল, প্ৰিয়া, অমিত। নেমৰ তলত আছে ৰাহুল, ৰাহুলৰ তলত আছে প্ৰিয়া আৰু তাৰ তলত আছে অমিত। ৰাহুলৰ ডিপাৰ্টমেণ্ট হৈছে ছফ্টৱেৰ, প্ৰিয়াৰ হাৰ্ডৱেৰ আৰু অমিতৰ ইণ্টাৰনেট। ৰাহুলৰ হৈছে ছফ্টৱেৰ, অমিতৰ হৈছে হাৰ্ডৱেৰ আৰু প্ৰিয়াৰ হৈছে হাৰ্ডৱেৰ আৰু অমিতৰ হৈছে ইণ্টাৰনেট। তাৰপিছত কণ্টেক্ট নাম্বাৰ দিছে। কণ্টেক্ট নাম্বাৰকেইটা আপোনালোকে যদি চাই 98 আছে, তাৰপিছত ষ্টাৰ দিছে 6টা আৰু 10। এইটো মাৰ্কছ কৰিব পাৰি আমি MS এক্সেলত। MS ৱৰ্ডত মাৰ্কছ কৰিব নোৱাৰি ফৰ্মুলা লগাই, গতিকে আমি ষ্টাৰ মেনুৱেলি টাইপ কৰিব লাগিব। গোটেইকেইটা 98ৰে আৰম্ভ হৈছে আৰু শেষত দুটা লেটাৰ বাকী দুটা ডিজিট আমাক দেখুৱাইছে, গতিকে মই এটা টাইপ কৰি লওঁ 98, তাৰপিছত 6টা ষ্টাৰ দি দিওঁ আৰু শেষত 10।
এইটো আমি কপি কৰিলোঁ যিহেতু গোটেইকেইটা 980 আৰম্ভ হৈছে শেষৰকেইটা অকল চেঞ্জ কৰি দিওঁ 45 আছে শেষত আৰু এটা 56 অ'কে হৈ গ'ল তাৰপিছত এপ্লাই এ টেবল ষ্টাইল মেক দি হেডাৰ ৰ' বল্ড যিটো হেডাৰ ৰ' আছে এইটো বল্ড কৰিব কৈছে কণ্ট্ৰল বি প্ৰেছ কৰি ল'লোঁ বল্ড হৈ গৈছে আৰু এটা টেবল ষ্টাইল দিব কৈছে আপোনালোকে টেবল ষ্টাইল যিকোনো দিব পাৰে টেবল ডিজাইনৰ পৰা যিকোনো টেবল ষ্টাইল এটা দি দিব পাৰে কোনো কথা নাই যে কোনটো দিব লাগিব যিকেইটা এভেইলেবল আছে আপোনালোকৰ তাত সেইটোহে দিব ঠিক আছে মই তেনেকৈ যিকোনো এটা ৰেণ্ডম আৰু চিলেক্ট কৰি লওঁ তেনেকৈ লৈ লৈছোঁ অ'কে এইটো দিলে আকৌ কি হৈছে বৰ্ডাৰকেইটা গুচি গৈছে আকৌ বৰ্ডাৰৰ ঝামেলা হ'ব যে দিব লাগিব আকৌ গতিকে মই বৰ্ডাৰ থকা এটাই কিবা এটা দি দিওঁ অ'কে এইটোৱে দি দিছোঁ বৰ্ডাৰ থকা অ'কে তাৰপিছত কি কৈছে তাৰপিছত কুৱেশ্যন কৈছে যে হেডাৰ ফুটাৰ এণ্ড পেজ নাম্বাৰ এড কৰিব লাগিব হেডাৰত ইনচাৰ্ট এ হেডাৰ উইথ টেক্সট মাই কম্পিউটাৰ হেডাৰত এড কৰিব লাগিব হেডাৰ এড কৰিবলৈ হ'লে আমি ওপৰত ডাবল ক্লিক কৰিলেও অ'পেন হ'ব আদাৰৱাইজ আমি কি কৰিব লাগিব ইনচাৰ্টত যাম ইনচাৰ্টত গৈ হেডাৰ অপশ্যনত যাম হেডাৰ অপশ্যনত গৈ মাই কম্পিউটাৰ লিখিব লাগিব তাৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব মই ইয়াত চিলেক্ট কৰি লৈছোঁ যেনিবা 2 নম্বৰটো চিলেক্ট কৰি লৈছোঁ বাকীকেইটা ডিলিট কৰি দিওঁ ইয়াত মাই কম্পিউটাৰ লিখি লওঁ কম্পিউটাৰ মই এইটো কেলৈ চিলেক্ট কৰিছিলোঁ লগতে আৰু এটা কুৱেশ্যন কৈছিলে চাব ফুটাৰৰ পিছত যে এড পেজ নাম্বাৰ এট দি টপ অফ ৰাইট ছাইড অফ দি পেজ একেবাৰে ৰাইট ছাইডত পেজ নাম্বাৰ এড কৰিব কৈছে আৰু ইয়াত যদি মই পেজ নাম্বাৰ যদি এড কৰোঁ এতিয়া ইনচাৰ্টত গৈ তেতিয়াহ'লে কিন্তু হেডাৰটো গুচি যাব এইটো নিশ্চয় গম পাই আগতে এটা ভিডিঅ' দিছিলোঁ পেজ নাম্বাৰ এড কৰিবলৈ হ'লে আমি কি কৰিব লাগিব পেজ নাম্বাৰত গৈ কাষ্টম পজিশ্যনত কাৰেণ্ট পজিশ্যনত যাব লাগিব কাৰেণ্ট পজিশ্যন গৈহে ক্লিক কৰিব লাগিব তেতিয়াহে হ'ব আৰু যদি ক্ল'জ কৰি আকৌ ইনচাৰ্ট পেজ নাম্বাৰ কৰোঁ তেতিয়াহ'লে কিন্তু গুচি যাব হেডাৰ এইটো ভিডিঅ' অলৰেডি দিয়া হৈছিলে অ'কে এইটো কম্পিউটাৰ স্মল লেটাৰ দেখাইছে কিন্তু আমাক স্পেলিং যদিও এনেকৈ কেপিটেল লেটাৰ ইয়াত হৈ আছে একো প্ৰব্লেম নাই কাৰণ আমাক কেপিটেল লেটাৰে দিব কৈছিলে বাই ডিফল্ট OMS ৱৰ্ডে দেখুৱাইছে যে এইটো স্মল লেটাৰ হ'ব লাগে বুলি তাৰপিছত কৈছে ফুটাৰ এটা এড কৰিবলৈ আৰু ফুটাৰত কি কৈছে পেজ ক্ৰিয়েটেড বাই তাৰপিছত বেকশ্লেছ ইয়ৰ নেম আমি ইনচাৰ্টত যাম ইনচাৰ্টত গৈ ফুটাৰ এড কৰিম যিকোনো এটা পজিশ্যন লৈ ল'ব পাৰে মই প্ৰথমতে ব্লেংকটোৱে লৈছোঁ ইয়াত পেজ ক্ৰিয়েটেড বাই লিখি তাৰপিছত বেকশ্লেছ মোৰ নাম লিখি লৈছোঁ ঠিক আছে বাকী এইটো ফৰ্মেটিং এইবোৰ মিলাই ল'ব অলপ কিবা থাকিলে হৈ গ'ল ফুটাৰ এড হৈ গ'ল পেজ ক্ৰিয়েটেড বাই বেকশ্লেছ মোৰ নাম হৈ গ'ল তাৰপিছত এড পেজ নাম্বাৰ আমি অলৰেডি এড কৰিলোঁ তাৰপিছত আৰু কি কৈছে যে লেআউট অলপ চাব লাগিব এপ্লাই পেজ লেআউট ফিচাৰ চেঞ্জ দি অৰিয়েণ্টেশ্যন পৰ্ট্ৰেইট পেজ লেআউটত গৈ আমি অৰিয়েণ্টেশ্যনটো পৰ্ট্ৰেইট কৰি দিওঁ দেন মাৰ্জিনটো নেৰ' কৰিব লাগে মাৰ্জিন নেৰ' কৰিলোঁ নেৰ' কৰাৰ পিছত ৱাটাৰমাৰ্ক লিখিব লাগিব ৱাটাৰমাৰ্কত কি লিখা থাকিব কম্পিউটাৰ লিখা থাকিব আৰু কেনেকুৱা ৱাটাৰমাৰ্ক হৰিজণ্টেল নে ডায়গনেল সেইটো একো কোৱা নাই আমি ইনচাৰ্টত যাম ইনচাৰ্ট নহয় ক'ত থাকিব ইয়াত ডিজাইনত থাকিব মই যিটো ভাৰ্চন ইউজ কৰিছোঁ তাত ডিজাইনত থাকিব ৱাটাৰমাৰ্কত গৈ কাষ্টম ৱাটাৰমাৰ্ক তাৰপিছত টেক্সট ৱাটাৰমাৰ্কত আমি টেক্সটত কম্পিউটাৰ বুলি টাইপ কৰি দিম ডায়গনেল হৰিজণ্টেল দুটা অপশ্যন থাকে মই ডায়গনেলে কৰি দিছোঁ অ'কে ক্ল'জ কৰি দিলোঁ হৈ গ'ল তাৰপিছত কৈছে অপেন প্ৰিণ্ট প্ৰিভিউ এণ্ড চেক ইফ এভৰিথিং ইজ প্ৰপাৰলি এলাইন এণ্ড ছেভ ইয়ৰ টেক্সট প্ৰিণ্ট প্ৰিভিউ অপেন কৰি পিনে চাব কৈছে প্ৰিণ্ট প্ৰিভিউ আৰু কণ্ট্ৰল পি মাৰি চালেও হ'ব গোটেইকেইটা একেটা পেজত আহি যাব টাস্কটো এইটো আছিলে বৰ এটা টাফ নাছিলে বাকী ছেভ কৰি দিলে এইটো যিটো ফল্ডাৰ ক্ৰিয়েট কৰিছিলে তাত ছেভ হৈ যাব ঠিক আছে এইটো কুৱেশ্যন ইমান এটা টাফ নাছিলে কেৱল মাত্ৰ যিটো হেডাৰ আৰু পেজ নাম্বাৰ সেইটোতো আপোনালোকৰ হয়তো অলপ খেলিমেলি হ'ব পাৰে চবৰ নহয় আগতে যদি ভিডিঅ' আপোনালোকে চাইছে তেতিয়াহ'লে প্ৰব্লেম নহয় নহ'লে হেডাৰ আৰু পেজ নাম্বাৰ দিবলৈ একেলগে দিগদাৰ হৈ যায় অ'কে এইটোৱে টাস্ক আছিলে আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছে আজিৰ আপোনাৰ যিটো হোমৱৰ্ক থাকিব এক্সেলৰ এটা দিম সেইটো হোৱাটছআপ গ্ৰুপত আৰু টেলিগ্ৰাম গ্ৰুপত মই শ্বেয়াৰ কৰি দিম যদি টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই আপোনালোকে জইন হৈ ল'ব ইয়াতে লিংক আছে RJ__ অধ্যয়ন বুলি চাৰ্চ কৰিলেও পাব আদাৰৱাইজ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব লগতে জনাব বিচাৰিছোঁ যদি আপোনালোকে প্ৰেক্টিছ পেপাৰ ল'ব বিচাৰে মক টেষ্টৰ কাৰণে আৰু বেছি দিন নাই আজিতো 18 তাৰিখ হ'লেই আৰু আমাৰ হাতত 10 দিন 12 দিনমান আছে যদি প্ৰেক্টিছ পেপাৰ আপোনালোকে বিচাৰে তেতিয়াহ'লে
মোক মেছেজ কৰিব, যিটো স্ক্ৰীনত দেখি পাইছে নাম্বাৰ, সেইটো নাম্বাৰত হোৱাটছআপ নাম্বাৰ আছে, মেছেজ কৰিব। প্ৰেক্টিছ পেপাৰ আপোনালোকক মিনিমাম প্ৰাইচত শ্বেয়াৰ কৰি দিয়া হ'ব। লগতে নতুন এটা কোৰ্চ লঞ্চ কৰিছোঁ। এইটো আপোনালোকৰ কাৰণে হয়তো এতিয়া প্ৰয়োজন নহ'ব পাৰে, কাৰণ আপোনালোকে দুদিন পিছত এটা জব ল'ব, প্ৰত্যেকৰ হাতত এটা জব থাকিব। কিন্তু যদি বেলেগ কোনো এক্সপিৰিয়েঞ্চ আছে বা আপোনালোকৰ ফেমিলি মেম্বাৰ বা কোনো ষ্টুডেণ্টছো যদি আছে, তেতিয়াহ'লে যদি গ্ৰামাৰৰ ফাউণ্ডেশ্যন কোৰ্চ কৰাব বিচাৰে, আমি এটা ফাউণ্ডেশ্যন কোৰ্চ লঞ্চ কৰিছোঁ। গোটেই কোৰ্চটো মই চাম, মানে গোটেই ক্লাছকেইটা ইংলিছৰ ক্লাছ মই চাম গ্ৰামাৰৰ। 1 জুলাইৰ পৰা আৰম্ভ কৰিম। যদি আপোনালোক ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে যোগাযোগ কৰিব। আৰু যদি কোনোবা তেনেকুৱা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আছে বা কোনো নতুন এক্সপিৰিয়েঞ্চ আছে বা ষ্টুডেণ্টছ আছে, তেতিয়াহ'লেও আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব। ঠিক আছে? আই হোপ ভিডিঅ'টো কোনো ডাউট নাই। যদি কিবা ডাউট আছে তেতিয়াহ'লে মোক পুনৰ মেছেজ কৰিব এইটো নাম্বাৰ, হোৱাটছআপ নাম্বাৰত। থেংক ইউ।